বৰ্তমান আমি অসমীয়াসকলে এটাই বহাগত কোৱা যায় যে বহাগ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি মই এতিয়া উপস্থিত আছিলোঁ বঙাইগাঁৱত আমাৰ প্ৰগতি সংঘৰ সৌজন্যত বহাগী উৎসৱ পালন কৰিছিলে আমাৰ ইয়াতে স্থানীয় আমাৰ সমূহ বিশিষ্ট ব্যক্তিসকলে আৰু ইয়াতে উপস্থিত হোৱা সকলো ৰাইজকে মই ৰঙালী বিহুৰ পলমকে হ'লেও ওলগ জনাইছোঁ আৰু একোখন সমাজত আমাৰ ইয়াতে উত্তৰ শালমাৰাত অনুষ্ঠিত হৈ আছে গতিকে আমাৰ এই উদযাপন সমিতিয়ে বিগত বৰ্ষৰ দৰে এইবাৰো ইয়াতে উদযাপন কৰিছে লক্ষ্যৰ উদ্দেশ্য একটাই যে আমাৰ ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা সমন্বয়ৰ ভেটি হিচাপে গঢ়ি তোলক এখন আদৰ্শ সমাজ হিচাপে পৰিগণিত হওক অসমত আৰু অসমীয়া আমাৰ যিখন সমাজখন আছে আমি নৱপ্ৰজন্মলৈ আগবঢ়াই নিব লাগিব গতিকে মই উদযাপন সমিতিক মোৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ প্ৰত্যেকৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ৰাষ্ট্ৰত বিজেপি চৰকাৰ ৰাজ্যতো বিজেপি চৰকাৰ গতিকে বঙাইগাঁও জিলাত কি পৰিৱেশ দেখিছে বঙাইগাঁৱত মই বহুত বেছি সোমোৱা নাই বাট আজিৰ দিনত সোমাইছিলোঁ আৰু সমগ্ৰ অসমতে কেৱল বঙাইগাঁৱত বুলি নহয় সমগ্ৰ অসমতে আমি সকলোৱে দেখিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ আমাৰ যিখন চৰকাৰ চলি আছে কেন্দ্ৰত হওক বা ৰাজ্যতে হওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি ধৰণে আমাৰ প্ৰতিটো শ্ৰেণীৰ লোকসকলক যি প্ৰাথমিক পৰ্যায়ৰ সমস্যাৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ যিবিলাক আমাৰ ডাঙৰ ডাঙৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যি ধৰণে দিন ৰাতি একাকাৰ কৰি কষ্ট কৰি আছে মই ভাবোঁ যে এই ক্ষেত্ৰত 100% নহ'লেও 99% হ'লেও সম্পূৰ্ণ হৈছে কাৰণে আজি হয়তো বিৰোধীয়ে এই পঞ্চায়ত বা জিলা পৰিষদৰ আমাৰ নিৰ্বাচনটোত বিৰোধী দলে প্ৰাৰ্থিত্ব দিবৰ কাৰণে ব্যক্তি বিচাৰি পোৱা নাই গতিকে সেইটোৱে সূচায় যে অসমখনৰ এটা সুস্থ পৰিৱেশত আমি সকলোৱে অনুভৱ কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টী আমাৰ এই চৰকাৰখনে যি ধৰণে কাম কৰি আছে সকলোৱে শলাগ লৈছে আৰু আন্তৰিকতাৰে অনুভৱ কৰিছে গতিকে মই বঙাইগাঁৱতো দেখিবলৈ পাইছোঁ আজি 2-3খনমান মই সভা কৰিছিলোঁ ইয়াতে যিখন সভাত জ্যেষ্ঠসকল আৰু মহিলাসকলৰ উপস্থিতি সৰ্বাধিক হয় সেইখন সভা আমি সফল বুলি কওঁ গতিকে প্ৰত্যেকখন সভাতে মই সেইখিনি দেখা পাইছোঁ গতিকে নিশ্চিতভাৱে মই বঙাইগাঁৱৰো আমাৰ মিত্ৰজোঁটৰ যিসকল আমাৰ প্ৰাৰ্থী আছে খুব সুন্দৰভাৱে তেওঁলোকে সফলতা লাভ কৰিব।